friends, welcome back to my channel. আজি মই আপোনালোকক কেইটামান যোগাসন আৰু প্ৰণায়াম টেকনিক দেখাবলৈ গৈ আছো। এইকেইটাৰ অভ্যাসৰ যোগেদি আপোনালোকে এচিডিটি বা বদহজমৰ পৰা আঁতৰি থাকিব পাৰিব। আজিকালি আচলতে এচিডিটিটো বহুতৰ মাজতে দেখা যায়। অসময়ত খোৱা বোৱা বেছি তেল আৰু মছলাজাতীয় খাদ্য খোৱাৰ কাৰণে আচলতে বহুত লোকে এচিডিটি বা বদহজমত ভুগে। এই প্ৰণায়াম কেইটাৰ লগতে আপোনালোকে ৰাতিপুৱা শুই উঠিয়ে কুহুমীয়া গৰম পানীত অলপ নেমু চেপিও আপোনালোকে ৰেগুলাৰ খাব পাৰে। দিনত প্ৰায় দুবাৰমান আপোনালোকে নেমুৰ পানী খাবলৈ অভ্যাস কৰিব। তেতিয়া লাহে লাহে আপোনালোকে বদহজমৰ অসুবিধাটোৰ পৰা আঁতৰি আহিব পাৰিব। আৰু প্ৰত্যেকবাৰ খোৱাৰ প্ৰায় আধা ঘণ্টামানৰ আগত আপোনালোকে পানী খাবলৈ কাৰণে চেষ্টা কৰিব। তেতিয়াও আপোনালোকে বদহজমৰ পৰা অলপ মুক্তি পাব পাৰিব। বায়ুমুদ্ৰাৰ কাৰণে আপুনি আপোনাৰ ইণ্ডেক্স ফিংগাৰটো ভাঁজ কৰি বুঢ়া আঙুলিৰ তলৰ অংশলৈ আনিব আৰু বুঢ়া আঙুলিটোৱে ইণ্ডেক্স ফিংগাৰটো প্ৰেছ কৰি ধৰি থাকিব। আৰু এই অৱস্থাত দুয়োখন হাত ওপৰমুৱাকৈ ৰাখিব আৰু ওপৰমুৱাকৈ আপুনি দুয়োখন হাত আঁঠুত ৰাখিব। এই অৱস্থাটোত আপুনি কমপ্লিট ৰিলেক্স কৰিবলৈ যত্ন কৰিব। দীঘলকৈ উশাহ ল'ব, দীঘলকৈ উশাহ এৰিব। আৰু এই বায়ুমুদ্ৰাৰ অভ্যাসটো আপুনি দিনটোত 3বাৰ কৰিব, 3বাৰ খোৱাৰ পাছত। আপুনি যদি অফিচত থাকে, অফিচত থকা অৱস্থাটো কৰিব পাৰে। যদি বহি কৰিবলৈ অসুবিধা হয় তেন্তে আপুনি চকীত বহি থকা অৱস্থাটো কৰিব পাৰে, বিচনাত বহা অৱস্থাটো কৰিব পাৰে। যিকোনো অৱস্থাতে এইদৰে কৰিব পাৰে, খালি হাতখন ওপৰমুৱাকৈ ৰাখিব। বজ্ৰাসনৰ বাবে প্ৰথমে আমি আমাৰ আঁঠুৰ ভৰত আহিব লাগিব। এতিয়া দুয়োখন ভৰিৰ পটুৱা মাটিত পেলাই ভৰিৰ আঙুলিকেইটা লগ কৰি ৰাখিম আৰু গোৰোহাকেইটা মুকলিকৈ বহলাই ৰাখিম। আৰু দুয়োটা গোৰোহাৰ মাজত আমাৰ টপিনা ৰাখিম। আমাৰ হাত দুখন আঁঠুত ৰাখিম। এই অৱস্থাটোত উশাহ নিশাহ সহজভাৱে থাকিব। এই অৱস্থাটোত কিছু সময় ৰিলেক্স কৰি বহিব লাগিব। আপোনালোকে প্ৰত্যেকবাৰ খাই উঠাৰ পাছত এই অৱস্থাটোত যদি 5 মিনিট সময়ো বহে তেন্তে আপোনালোকৰ এচিডিটিৰ সমস্যাটো নোহোৱা হৈ যাব। আৰু এটা ফালৰ পৰা মই বজ্ৰাসনটো দেখাবলৈ চেষ্টা কৰিছোঁ। ভৰিৰ আঙুলিকেইটা লগ হৈ থাকিব, গোৰোহাকেইটা মুকলি হৈ থাকিব। এতিয়া দুয়োটা গোৰোহাৰ মাজত আপোনাৰ টপিনা আহিব। হাত দুখন আঁঠুতে ৰাখিব। আপোনালোকে চেষ্টা কৰক এই অৱস্থাত বহিবলৈ প্ৰত্যেকবাৰ খাই উঠাৰ পাছত। লাহে লাহে আপোনালোকৰ বদহজমৰ সমস্যাটো একেবাৰে নোহোৱা হৈ যাব। অৰ্ধ পৱনমুক্তাসনৰ বাবে এই অৱস্থাৰ পৰা প্ৰথমে আমি সোঁ ভৰিখন ওপৰলৈ ভাঁজ কৰি দাঙি আনিম আৰু দুয়োখন হাতেৰে সোঁ ভৰিখন বুকুৰ ফালে সামান্য টানিম। এতিয়া উশাহটো এৰি আমাৰ থুঁতৰি আঁঠুত লগাই উশাহটো সাধাৰণভাৱে ৰাখি আমি এই অৱস্থা কিছু সময় ধৰি ৰাখি তেওঁ উশাহটো এৰি মূৰটো আগৰ অৱস্থাত লৈ যাম। হাত দুখনো আগৰ অৱস্থাত আনিম, ভৰিখনো আগৰ অৱস্থাত আনিম। এতিয়া একেটা প্ৰক্ৰিয়া আমি বিপৰীত দিশেও পুনৰাবৃত্তি কৰিম। এই আসনসমূহে যিহেতু আমাৰ তলপেটত সামান্য হেঁচা প্ৰয়োগ কৰে, সেয়েহে আমাৰ লাৰ্জ ইণ্টেষ্টাইনত জমা হৈ থকা ট্ৰেপ গেছ ৰিলিজ কৰাত সহায় কৰে। এই অৱস্থাৰ পৰা দুয়োখন ভৰি ভাঁজ কৰি ওপৰলৈ দাঙিম আৰু দুয়োখন হাতেৰে ভৰি দুখন বুকুৰ ফালে সামান্য টানি উশাহটো এৰি আমাৰ থুঁতৰি আঁঠুত লগাম। অৱস্থাটো উশাহ নিশাহ সাধাৰণভাৱে ৰাখি কিছু সময় ধৰি ৰাখিম। এতিয়া লাহেকৈ উশাহটো এৰি মূৰটো আগৰ অৱস্থাত নিম, হাত দুখন আগৰ অৱস্থাত আনিম আৰু ভৰি দুখনো আগৰ অৱস্থাত লৈ আহিম। এচিডিটিত ভুগি থকা সকলে এই আসনসমূহৰ দৈনিক অভ্যাসৰ যোগেদি এচিডিটি নাইকিয়া কৰিব পাৰিব। তেন্তে আজিলৈ আহিছোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।